দেখিছোঁ বিভিন্ন বুথৰ পৰা অহা আমাৰ কাৰ্যকৰ্তাসকল, বিভিন্ন VCDCৰ পৰা অহা আমাৰ কাৰ্যকৰ্তাসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল। আজি ৰাতিপুৱাৰ পৰা বৰষুণ আৰু বৰষুণৰ মাজতে দৰঙাজুলিত আমাৰ সভা হ'ল, নাগৰিজুলিত সভা হ'ল আৰু শুক্লাই চেৰফাঙতো আজি আমি সভাৰ বাবে আহি উপস্থিত হৈছোঁ। মিটিঙত এনে বৰষুণ দিলে মনটো বেয়া লাগি থাকে, কিন্তু যোৱা একমাহ অসমত বৰষুণ নাছিলে, কৃষক ৰাইজৰ বহুত কষ্ট হৈছিলে, সেইকাৰণে আজি বৰষুণ দিয়াৰ কাৰণে সঁচাকৈয়ে মনটো ভাল লাগি আছে আৰু মইতো ইয়াক ভগৱানে দিয়া পুষ্পবৃষ্টি বুলিয়ে মই মনতে ভাবিছোঁ। আৰু বিজেপিৰ মিটিঙৰ দিনাই ভগৱানে বৰষুণ দিছে, গতিকে এইবাৰ কোকৰাঝাৰত বিজেপি জিকিবই, মই ভাবিছোঁ ভগৱানৰ আশীৰ্বাদে হৈছে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে BTRৰ ইলেকশ্যন আৰু অসম বিধানসভাৰ ইলেকশ্যন ওচৰা ওচৰিকৈ হয়। নৱেম্বৰ ডিচেম্বৰত BTRৰ ইলেকশ্যন আৰু মাৰ্চ এপ্ৰিলত অসম বিধানসভাৰ নিৰ্বাচন। এইবাৰ আমি BTRৰ নিৰ্বাচন দুমাহ আগুৱাই আমি মনত চিন্তা কৰিছোঁ যাতে দুৰ্গা পূজাৰ আগতে আমি BTRৰ নিৰ্বাচন সামৰণি মাৰিব পাৰোঁ। আগষ্ট মাহৰ 20-25 তাৰিখে ইলেকশ্যন এনাউন্স হ'ব, ছেপ্টেম্বৰত ইলেকশ্যন অনুষ্ঠিত হ'ব, দুৰ্গা পূজাৰ আগতে প্ৰচাৰ ইলেকশ্যনৰ কাউণ্টিং সকলো শেষ হ'ব আৰু দুৰ্গা পূজাৰ পিছত আমি বিধানসভাৰ নিৰ্বাচনৰ বাবে নিজক আমি প্ৰস্তুতি কৰিম। এইবাৰ আপোনালোকে সকলোৱে জানে যে বিধানসভাত গোৰেশ্বৰ বুলি আমাৰ এটা নতুন সমষ্টিও হৈছে। নাগৰিজুলি, শুক্লাই চেৰফাং, গোৰেশ্বৰ এই আটাইকেইটা পৰিষদীয় সমষ্টিক লৈ আমাৰ গোৰেশ্বৰত এইবাৰ বিধানসভাৰো সমষ্টি হৈছে। তামুলপুৰো আছিলে, আগতে এটা সমষ্টি আছিলে, এতিয়া আমাৰ দুটা সমষ্টি আমি পাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, যোৱাবাৰ আমি বিজেপিয়ে প্ৰথমবাৰৰ বাবে BTRত ইলেকশ্যন খেলিছিলোঁ। তাৰ আগতে আমি বিজেপিয়ে য'ত পাৰোঁ তাতে আমি ইলেকশ্যন খেলাৰ চেষ্টা কৰিছিলোঁ, কিন্তু যোৱাবাৰ আমি প্ৰায় 24টা সমষ্টিত ইলেকশ্যন খেলিছিলোঁ। আৰু মই অত্যন্ত গৌৰৱ অনুভৱ কৰোঁ যে যোৱাবাৰো শুক্লাই চেৰফাঙত আপোনালোকে বিজেপি দলক জিকাই দিছিলে, ৰণেন নাৰ্জাৰী ডাঙৰীয়াক আপোনালোকে নিৰ্বাচিত কৰিছিলে। যোৱাবাৰ আমি মাত্ৰ 9টা সিট পাইছিলোঁ, কিন্তু তাতে শুক্লাই চেৰফাঙৰ নাম লিপিবদ্ধ হৈ আছিলে। এইবাৰ আমি সকলোতে ইলেকশ্যন খেলাৰ কাৰণে যুদ্ধত নামি পৰিছোঁ আৰু এইবাৰ মই বিশ্বাস কৰোঁ যে BTRৰ ইলেকশ্যনত বিজেপিয়ে আটাইতকৈ বেছি সিট লাভ কৰিব, তাত এইবাৰ কোনো সন্দেহ নাই। আৰু মই নিশ্চিত যে শুক্লাই চেৰফাঙত আমি আৰু এবাৰ জিকিব পাৰিম। জিকিব পাৰিম নে নাই? পাৰিম। খাট্ৰাবাৰী VCDCত জিকিম নে নাই? জিকিম। ডাঙৰ কৰি ক'ব লাগিব, সৰুকৈ কৈ আছে। জিকিম নে নাই? নিজ বেটনা VCDC জিকিম নে নাই? জিকিম। ঔবাৰী VCDC জিকিম নে নাই? নাওকাটা VCDC জিকিম নে নাই? সব জিকিম। আমি শুক্লাই চেৰফাঙত জিকিবই লাগিব। কেনেকে জিকিম?
যেতিয়া আমাৰ কাৰ্যকৰ্তাসকলে ৰাইজক আমাৰ দলৰ কথাখিনি ক'ব, ঘৰে ঘৰে যাব, ৰাইজক আমি বুজাম, তেতিয়া আমি বিজেপি দল নিশ্চিতভাৱে শুক্লাই চেৰফাঙত আমি বিজয়ী হ'ব পাৰিম। আপোনালোকে জানে যে বিটিআৰ অসমৰ আটাইতকৈ অশান্তিকৰ এটা অঞ্চল আছিল। আমাৰ ইয়াতে এটা সময় আছিল য'ত 26টা জনগোষ্ঠী, বড়ো, ৰাভা, অসমীয়া ভাষী, হিন্দী ভাষী, বঙালী ভাষী, নেপালী ভাষী আৰু বিভিন্ন জাতি উপজাতি আমি অনিশ্চয়তাত আছিলোঁ আৰু আমাৰ বিটিআৰত সদায় বোমা বিস্ফোৰণ, গুলীকাণ্ড, বন্ধ, ধৰ্ণা, ধৰ্মঘট আমাৰ বিটিআৰখনক অশান্ত কৰি ৰাখিছিলে। মই কেতিয়াবা ইয়াতে কথা পাতো যে গোটেই আন্দোলনৰ সময়ত কিমান মানুহৰ মৃত্যু হ'ল। কোনোবাই কয় 4,000 মানুহৰ মৃত্যু হ'ল, কোনোবাই কয় 5,000তকৈও বেছি মানুহৰ মৃত্যু হ'ল। অৰ্থাৎ এটা সময় আছিল, এনেকুৱা মিটিং পাতাটো বাদেই দিয়ক, ইলেকশ্যনত আমাৰ হৈ কোনে ভোট দিছিলে আমি তাকে গম পোৱা নাছিলোঁ। যোনে যেনেকে পাৰে ভোট মাৰি থৈ গুচি যায়, আমি নিজৰ মনৰ কথাও প্ৰকাশ কৰিব পৰা নাছিলোঁ। আজি বিটিআৰত আপোনালোকে বিজেপিকো ভোট দিব পাৰে, BPFকো ভোট দিব পাৰে, UPPLকো ভোট দিব পাৰে, কোনেও কাকো বাধা নিদিয়ে। কিন্তু এটা সময় আছিলে যে বন্দুকে ইয়াতে যাকে ভোট দিব কয় তাকে আমি ভোট দিবলগীয়া হৈছিলে। মানুহৰ মনত চিন্তা আছিলে, নিৰাপত্তা নাছিলে আৰু প্ৰতিটো দিনে কষ্টৰ মাজেৰে নিজৰ জীৱন আগুৱাই লৈ গৈছিলে। 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত হওঁ। তাৰ আগতে বিটিআৰ শান্তি চুক্তি হয়। আজি মই আপোনালোকক ক'ব পাৰো যে মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিটিআৰত এবাৰো গুলীকাণ্ড হোৱা নাই, বোমা বিস্ফোৰণ হোৱা নাই, আন্দোলন হোৱা নাই। এজন মানুহেও নিৰাপত্তাৰ অভাৱত আমি পাৰ কৰিবলগীয়া হোৱা নাই। আজি কামৰূপ জিলাত যিমান শান্তি, তামুলপুৰতো সিমানে শান্তি। আজি দৰং জিলাত যিমান শান্তি, ওদালগুৰিত সিমানেই শান্তি। নলবাৰীত যিমান শান্তি, আজি বাক্সাতো সিমানেই শান্তি। আজি বঙাইগাঁৱত যিমান শান্তি, চিৰাঙতো সিমানেই শান্তি। ধুবুৰীত যিমান শান্তি, কোকৰাঝাৰত সিমানেই শান্তি। মানুহে কেতিয়াও ভবা নাছিল যে এনেকুৱা এটা দিন আহিব য'ত নেকি বিটিআৰ শান্তিৰ এটা নতুন দ্বীপলৈ ৰূপান্তৰ হ'ব। আমি যাকে বিচাৰো তাকে আমি ভোট দিব পাৰিম, ৰাস্তাৰ কথা ক'ব পাৰিম, স্কুলৰ কথা ক'ব পাৰিম, কলেজৰ কথা ক'ব পাৰিম। অলপ আগতে মই নাগ্ৰিজুলিত আছিলোঁ। নাগ্ৰিজুলিৰ ৰাইজে মোক ক'লে যে আমাক এখন কলেজ লাগে। মই নাগ্ৰিজুলিত ঘোষণা কৰি থৈ আহিলোঁ যে আপোনালোকে নতুন কলেজ পাব। গোৰেশ্বৰত মই যোৱা কেইদিনমান আগত আহিছিলোঁ। গোৰেশ্বৰৰ ৰাইজে মোক কৈছিলে যে গোৰেশ্বৰ কলেজত বিজ্ঞান শাখা হ'ব লাগে। মই কৈছোঁ হ'ব, আৰু কাম ইতিমধ্যে পোষ্ট চেংচনৰ কাম আৰম্ভ হৈ গ'ল। কেইদিনমান আগতে ৰণেন নাৰ্জাৰীয়ে আৰু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই মোক কৈছিলে যে গোৰেশ্বৰৰ পৰা একেবাৰে বগামাটিলৈ অসম মালাত ৰাস্তা বনাই দিব লাগে। 70 কোটি টকা দি এই ৰাস্তা আমি নিৰ্মাণৰ কাম হাতত ল'ম। মই তামুলপুৰত আহিছিলোঁ। মোক আমাৰ কাৰ্যকৰ্তাসকলে কৈছিলে যে DC কোৰ্টৰ কামৰ বাবে গোৰেশ্বৰৰ পৰা ৰঙিয়া বা এই অঞ্চলটোক বাদ দি
আমাৰ নাগৰিজুলি আমাৰ নাওকাটা বা বিভিন্ন অঞ্চলৰ ৰাইজে হয় কামৰূপ জিলাত যাব লাগিছিলে নহলে বাক্সা মুছলপুৰত যাব লাগিছিলে মই ভাবিছিলো যে মানুহে ইমান কিয় কষ্ট কৰিব লাগে পাগলা দিয়াৰ ওপৰত দলং নাছিলে এতিয়া প্ৰথমতে পাগলা দিয়াৰ ওপৰত এখন নহয় দুখন দলঙৰ কাম আৰম্ভ হ'ল তাৰ পিছত মনতে ভাবিলো যে তামুলপুৰত এখন জিলা হ'ব লাগে আজি বিটিচিত পঞ্চম জিলা হিচাপে আমি তামুলপুৰ আজি নিৰ্মাণ কৰিলো আজি আপোনালোকে তামুলপুৰলৈকে যাব লাগে মুছলপুৰলৈকেও যাব নালাগে ৰঙিয়া আমিনগাঁওলৈকেও যাব নালাগে শ্ৰদ্ধাৰ ৰাইজ কোনে ভাবিছিলে আজি কোনে ভাবিছিলে যে চৰকাৰে কেতিয়াবা তামুলপুৰৰ দৰে স্থানত মেডিকেল কলেজ কৰিব আজি আপোনালোকে চাওক তামুলপুৰত দিনক দিনে মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে জিলা উপায়ুক্তৰ কাৰ্যালয় হৈছে আৰু আমাৰ এই সমগ্ৰ অঞ্চলটোত আপোনালোকে নুখোজাকৈ আগত এজন এমএলএ আছিলে আৰু আধা এমএলএ ভৱেশ কলিতা আছিলে এতিয়া আমি দুজন পুৰা এমএলএ আপোনালোকৰ কাৰণে আমি দুটা বিধানসভা সিট আমি তামুলপুৰ জিলাত নিৰ্মাণ কৰিছো যাতে ৰাইজৰ উন্নতি হ'ব পাৰে ৰাইজখন আগুৱাই যাব পাৰে আজি আপোনালোকে শান্তি পালে আজি আপোনালোকে নিজৰ ৰাজনৈতিক অধিকাৰ পালে আৰু আজি লাহে লাহে আমাৰ অঞ্চলটো উন্নয়নৰ পথত আগবাঢ়িলে এতিয়া আমাৰ মনত এতিয়া আমাৰ দ্বিতীয় দায়িত্ব কি বহুত মানুহে ভাবে যে বিটিআৰত আমি এতিয়াও দ্বিতীয় শ্ৰেণীৰ নাগৰিক বহুত মানুহৰ মনত এটা ভাব আছে সঁচা হয় নহয় বেলেগ কথা কিন্তু বহুত মানুহে ভাবে যে বিটিআৰত আমাৰ কথা আমি ক'ব নোৱাৰো কিজানি আমাৰ কথা নুশুনে আমাৰ মনটোত এতিয়াও কৰবাত মনত আছে যেন আমি যেন বিটিআৰত দ্বিতীয় শ্ৰেণীৰ নাগৰিক আমাৰ এটাই লক্ষ্য হ'ব অহা 5 বছৰত আমি এটাই কথা সুনিশ্চিত কৰিম যে বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নোৱাৰে সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব কাৰণ আমি বিটিআৰৰ উন্নতি বিচাৰো আমি বিটিআৰৰ শান্তি বিচাৰো আমি বিটিআৰৰ প্ৰগতি বিচাৰো যদি বড়ো জনতাই ভাবে যে মই ইয়াত বিচৰাখিনি পোৱা নাই বিটিআৰ উন্নতি কৰিব নোৱাৰে অসমীয়া মানুহে যদি ভাবে যে মই বিটিআৰত বিচৰাটো পোৱা নাই বিটিআৰ আগবাঢ়িব নোৱাৰে যদি বঙালী ভাষী মানুহজনে ভাবে যে মই বিটিআৰত বিচৰাটো পোৱা নাই বিটিআৰ আগবাঢ়িব নোৱাৰে নেপালী ভাষী জনে ভাবে যে মই বিচৰাটো বিটিআৰত পোৱা নাই বিটিআৰ আগবাঢ়িব নোৱাৰে হিন্দী ভাষী জনে যদি ভাবে যে মই বিটিআৰত বিচৰাটো পোৱা নাই বিটিআৰ আগবাঢ়িব নোৱাৰে যিদিনাখন বড়ো ভাষাত কোৱা মানুহজনেও ক'ব বিটিআৰ আমাৰ অসমীয়া ভাষীজনেও ক'ব বিটিআৰ আমাৰ বঙালীজনেও ক'ব বিটিআৰ আমাৰ হিন্দী ভাষীজনেও ক'ব বিটিআৰ আমাৰ গোৰ্খাজনেও ক'ব বিটিআৰ আমাৰ সেইদিনাখনে আমি নতুন বিটিআৰ আমি নিৰ্মাণ কৰিব পাৰিম আৰু শান্তি আমি আনিলো বিজেপিৰ প্ৰচেষ্টা হ'ব শান্তিৰ লগত অহা 5 বছৰত সমতা অনা সমন্বয় অনা আৰু বিটিআৰক এক নতুন দিগন্তলৈ লৈ যোৱা শ্ৰদ্ধাৰ ৰাইজ আমি ইউপিপিএলৰ বিৰোধী নহয় আমি বিপিএফৰো বিৰোধী নহয় কিন্তু এইবাৰ আমি এটাই বিচাৰিছো যে বিটিআৰত পদুম ফুল ফুলিব লাগে বিজেপি দলৰ
বিটিআৰত শক্তিশালী ভূমিকা থাকিব লাগে। আমি কাৰো বিৰুদ্ধে নহয়, আমি মাত্ৰ পদুমৰ ফালে, বিজেপিৰ ফালে, মোদী ডাঙৰীয়াৰ ফালে বিটিআৰত বিজেপি শুক্লাইছেৰ ভাঙতো জিকিব লাগে, গোৰেশ্বৰতো জিকিব লাগে, নাগৰিজুলিতো জিকিব লাগে, আমাৰ দৰঙাজুলিতো জিকিব লাগে আৰু বিটিআৰত বিজেপিৰ এটা শক্তিশালী ভূমিকা থাকিব লাগে। আৰু বিজেপি বিটিআৰত যিমানে শক্তিশালী হ'ব, আমি সকলোৱে আমি অনুভৱ কৰিম যে এইখন আমাৰ বিটিআৰ আৰু আমি আগবাঢ়ি যাবলৈ শক্তি পাম। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 5টা বছৰত অসমত হোৱা পৰিৱৰ্তন আপোনালোকে নিজে লক্ষ্য কৰিছে। তামুলপুৰত মেডিকেল কলেজ, অসমমালাৰ ৰাস্তা, পাগলাদিয়াৰ দলং, এইবিলাক নতুন অসমৰ পৰিচয়। আৰু মোক ভিক্টৰে কৈ আছে যে নিজ জাৰগাঁৱৰ পৰা নাওকাটালৈ এখন দলং লাগে। লাগে নেকি? এইটো লাগা কথা কৈছে নেকি? লাগে? কিমান মিটাৰ? 200-300 মিটাৰ নে বেছি? 300 মিটাৰ। ঠিক আছে, মই একদিন চাই আহিম দিয়ক, চাই পেলাই মই কৰি দিম, হ'ব? মই আপোনালোকৰ লগতে এদিন গুচি যাম। এতিয়া আমাৰ ইয়াতে অসমত আজি দলং হৈছে, মেডিকেল কলেজ হৈছে, ইঞ্জিনিয়াৰিং হৈছে। আজি আমাৰ অসমখনত দিনৌ আমাৰ চৰকাৰে নতুন নতুন আঁচনি আনিছে। আজি অসমত যোৱা 5টা বছৰত আমি এটা ডাঙৰ কাম কৰিব পাৰিছিলো যে অসম চৰকাৰৰ চাকৰিত কোনো ল'ৰা ছোৱালীয়ে টকা পইচা দিব নালাগে। আজি আমাৰ যুৱকসকলে মোক সোধে পুলিচৰ চাকৰি কেতিয়া ওলাব, কামাণ্ডোৰ ৰিজাল্ট কেতিয়া দিব, 3rd গ্ৰেড কেতিয়া হ'ব, 4th গ্ৰেড কেতিয়া হ'ব। আটাইতকৈ যাৰ ঘৰত খাব নাই, মাকে চব্জি বেপাৰ কৰে, তাৰ ল'ৰা ছোৱালীয়েও আজি চৰকাৰী চাকৰি পাইছে। আজি দিছপুৰত যদি আমি দুৰ্নীতি নোহোৱাকৈ সকলো জাতি উপজাতিক চাকৰি দিব পাৰো, কোকৰাঝাৰ আৰু বিটিআৰতো আমি সকলো জাতি উপজাতি দুখীয়া মানুহৰ বাবে চাকৰিৰ আমি ব্যৱস্থা কৰিব লাগিব। মই এটাই লক্ষ্য দেখো যে অসমত যাতে যি ধৰণে দুখীয়া গৰীব ল'ৰা ছোৱালীয়ে আজি চৰকাৰী চাকৰি পাইছে, আমাৰ বিটিআৰৰো পৰীক্ষা দিয়াৰ পিছত সকলো জাতি জনগোষ্ঠীৰ মানুহে যাতে ভাবিব পাৰে যে আমিও ন্যায় পাইছো, আমাৰ ঘৰৰ ল'ৰা ছোৱালীয়েও কাম পাইছে, প্ৰতিটো জনগোষ্ঠীৰ মানুহে সমান অধিকাৰ পাইছে। এয়া হ'ল নতুন বিটিআৰ। 26টা জনগোষ্ঠীৰ ৰাইজে যেতিয়া মনত ভাবিব যে এইখন আমাৰ বিটিআৰ, মিটিং কৰিলে নহব, সেমিনাৰ কৰিলে নহব, 26টা জনগোষ্ঠীৰ ৰাইজে চাকৰিৰ অধিকাৰ পাব লাগিব, মাটিৰ অধিকাৰ পাব লাগিব, আৰু তেতিয়াহে বিটিআৰত সমতা স্থাপন হ'ব। মই যোৱাকালি ওদালগুৰিত আছিলো। মোক আমাৰ মানুহ কিছুমানে আহি ক'লে যে ছাৰ, বিটিআৰত আমাক মাটি বিচাৰিলে 47 চনৰ কাগজ সোধে। তেতিয়া মই কৈছিলো যে বাংলাদেশৰ পৰা অহা মিয়াৰ কাগজ চাব লাগে, আমাৰ মানুহৰ কাগজ কিয় চাব লাগে? আমাৰ কাগজ চাব লাগে নেকি? আমি ইয়াতে জন্মিছো, ইয়াতে মৰিম, আমি কলৈকে যাম? আমাৰ কাগজ চাব লাগে বাংলাদেশৰ পৰা অহা মিয়াৰ। আমাৰ অসমীয়া, বঙালী, নেপালী, গোৰ্খা, আমাৰ মানুহৰ কাগজ, জনজাতীয় লোকৰ কাগজ, বড়ো ৰাভা মানুহৰ কাগজ, শৰণীয়া কছাৰী কাগজ,
বৰ্মন কছাৰী কাগজ, মদাহীৰ কাগজ, কোচ ৰাজবংশীৰ কাগজ চাই আমি কি কৰিম? আমিতো ইয়াতে জন্মিছো, ইয়াতে মৰিব লাগিব। কিন্তু পাৰিলে বাংলাদেশৰ পৰা অহা মিয়াখিনিক ধাক্কা দি বাংলাদেশলৈকে ঘূৰাই পঠাব লাগে। হয়নে নহয়? হয়নে নহয়? এতিয়া উচ্ছেদ ক'ত হ'ব লাগে? গৰুখুটিত উচ্ছেদ হ'ব লাগে, গোৱালপাৰাত উচ্ছেদ হ'ব লাগে, আমাৰ উৰিয়াম ঘাটত উচ্ছেদ হ'ব লাগে। আৰু তেনেকুৱা উচ্ছেদ কৰবাত যদি বিটিআৰতো দৰকাৰ হ'ব লাগে। কিন্তু অসমীয়া, বঙালী, নেপালী, আমাৰ গোৰ্খা, আমাৰ জনজাতীয় লোকসকলক আমি মাটিৰ 100% অধিকাৰ আমি দিব লাগে। আৰু যেতিয়া বিটিআৰৰ 26টা জনগোষ্ঠী, বড়োৰ পৰা আৰম্ভ কৰি আমাৰ ৰাভা, শৰণীয়া কছাৰী, মদাহী, বৰ্মন কছাৰী, আমাৰ অসমীয়া ভাষী, গোৰ্খা ভাষী, হিন্দী ভাষী, বঙালী ভাষী, আমাৰ সকলোৱে যেতিয়া সমান অধিকাৰ পাব, এইখন বিটিআৰ অসমৰ ভিতৰতে আটাইতকৈ বিকশিত অঞ্চললৈকে ৰূপান্তৰ হ'ব। আৰু আমি এইটো চাব লাগে যাতে এইখন বিটিআৰত কোনো কাৰণে বাংলাদেশৰ পৰা নতুন মিয়া সোমাব নোৱাৰে, সেইখিনিও আমি চিন্তা কৰিব লাগিব। লাগিবনে নালাগে? লাগিবনে নালাগে? আৰু তেতিয়াহে আমি সুৰক্ষিতও থাকিম, শান্তিতো থাকিম, আৰু আমি আগবাঢ়িও যাব পাৰিম। শ্ৰদ্ধা ৰাইজ, বিজেপি বিটিআৰত যিমান থাকিব সিমানে সকলোৱে নিৰাপদ অনুভৱ কৰিব যে হয় বিজেপি আছে, নৰেন্দ্ৰ মোদী আছে, অসমৰ মুখ্যমন্ত্ৰী আছে, আমি ইয়াত নিৰাপদ। বিজেপি আছে, এটা বিপদ হৈছে, আপোনালোকে ফোন কৰিব, কথা ক'ব, মাতিব, আপোনালোকে কাবাক বিচাৰি পাব। আৰু যদি আমি বিজেপিক বিটিআৰত শক্তিশালী কৰি নাৰাখো, আমি নিজেই আকৌ দুৰ্বল হৈ যাম, আমি নিজেই নিৰাপত্তাহীনতাত আমি ভোগ কৰিম। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, বিজেপিক আমি বিটিআৰত শক্তিশালী কৰি ৰাখিব লাগিব। আৰু জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে বিজেপি দলক আগবঢ়াই লৈ যাব লাগিব। শ্ৰদ্ধা ৰাইজ, মই আকৌ এবাৰ কওঁ যে বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নোৱাৰে। বিটিআৰত 26টা জনগোষ্ঠীয়ে সমান অধিকাৰ পাব লাগে। আৰু শান্তি, প্ৰগতি আৰু সমন্বয়ৰ মাজেৰে আমি বিটিচিক উন্নয়নৰ এক নতুন দিগন্তলৈ আমি লৈ যাব লাগে। শ্ৰদ্ধা ৰাইজ, মোৰ মনত আছে যোৱাবাৰ মই আহোঁতে ঔবাৰীত এই ষ্টেডিয়ামখন বনাই দিয়াৰ কথা কৈছিলোঁ। ইতিমধ্যে তাৰ প্লেন আৰু এষ্টিমেট বনি আছে। আমাৰ এছেম্বলি ইলেকশ্যনৰ আগতেই ইয়াত ষ্টেডিয়ামৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। মই সেই কথাখিনি আপোনালোকক আকৌ এবাৰ জনাইছোঁ। মোক ৰণেন নাৰ্জাৰীয়ে মনত পেলাই দিছিলে, আৰু আমি সেইমতে ইতিমধ্যে কাম আৰম্ভ কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, আমাৰ ভাৰতীয় জনতা পাৰ্টি শুক্লাই চেৰফাং মণ্ডলে মোক কেইটামান দাবী ইয়াতে উপস্থাপন কৰিছে। মই আপোনালোকৰ জ্ঞাতাৰ্থে পঢ়ি দিছোঁ। বিটিআৰত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ ভূমি সমস্যাৰ স্থায়ী সমাধান কৰিব লাগে। লাগেনে নালাগে? দেউতাকৰ মাটি ল'ৰাৰ নামত ট্ৰেন্সফাৰ হ'ব লাগেনে নালাগে? আমাৰ মানুহে পাট্টা মাটি পাব লাগেনে নালাগে? লাগে। ইয়াৰ পিছত তেওঁলোকে কৈছে যে শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ ভিতৰত এটা বিডিঅ অফিচ হ'ব লাগে আৰু এটা এছডিচি অফিচ হ'ব লাগে। লাগেনে নালাগে? লাগে। ইয়াৰ পিছত তেওঁলোকে মোক কৈছে যে আমাৰ
শুক্লাই চেৰভাঙতো এখন কলেজ হ'ব লাগে গুৰেশ্বৰৰ মাজত, আৰু ইয়াতে এফালে গুৰেশ্বৰ এফালে নাগৰিজুলি তামোলপুৰ মাজত শুক্লাই চেৰভাঙতো এখন কলেজ হ'ব লাগে। ঠিকে কৈছে নে নাই? ষ্টুডেণ্ট ওলাব? আছে ষ্টুডেণ্ট আছে? পিছত কলেজ বনাই দিম যদি ষ্টুডেণ্ট নাথাকে। আছে। ইয়াৰ পিছত তেওঁলোকে কৈছে যে শুক্লাই চেৰভাং সমষ্টিৰ অন্তৰ্গত পুথিমাৰী, বৰনদী, দেওচুঙা আৰু শুক্লাই গৰাখহনীয়া ৰোধ কৰিব লাগে। গৰাখহনীয়া হৈ আছে নেকি? ঠিক আছে। ইয়াৰ পিছত তেখেতসকলে মোক কৈছে যে খুৱাকপুৰ আৰক্ষী চকী থানা হ'ব লাগে। লাগে নে নালাগে? তাৰ পিছত তেওঁলোকে মোক কৈছে নিজাৰগাঁও সংযোগী শুক্লাই নৈৰ ওপৰত এখন দলং হ'ব লাগে। লাগে নে নালাগে? তাৰ পিছত কৈছে শুক্লাই চেৰভাঙত এটা ষ্টেট বেংক লাগে। লাগে নেকি? লাগে নে নালাগে? ইয়াৰ পিছত কৈছে যে নাওকাটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ধুনীয়াকৈ সৰ্বাংগ সুন্দৰ কৰিব লাগে। এইটোতো নালাগে, এইটো লাগিব। আচ্ছা, এইখিনি দাবী ঠিকে লিখি দিছে, ঠিকে আছে। এইখিনি কৰিলে সমষ্টিটো আগুৱাই যাব, ভাল হ'ব। আমাৰ কেণ্ডিডেট জিকিব নে নাই? পুৰা জিকাবতো। কিন্তু কেণ্ডিডেট কেতিয়া জিকিব? যেতিয়া বুথ কমিটিবিলাকে দিনে ৰাতিয়ে কাম কৰিব, হয়নে নহয়? সকলো বুথ কমিটিৰ মানুহ আহিছে। কেইটা বুথ কমিটি আছে? 68 বুথ কমিটি। যিসকলে বুথ কমিটিৰ পৰা আহিছে পুৰা হাত দাঙক। 68। বঢ়িয়া হ'ব। ভাল কৰি জিকিব নে নাই? যোৱাবাৰ অলপ কষ্টত জিকিছো। যোৱাবাৰ কিমান ভোটত জিকিছো? 1500। 1800। এইবাৰ 18,000ত জিকিব লাগিব। পাৰিম নে নাই জিকিব? একদম জিকিব লাগিব হা। আৰু বিজেপি থাকা মানে শান্তি, নিৰাপত্তা, প্ৰগতি, সকলোৰে বাবে সমান অধিকাৰ। যদি বিজেপিক যোৱাবাৰ 9টা সিট নিদিলেহেঁতেন, কোকৰাঝাৰ চৰকাৰত যদি আমি নাথাকিলোহেঁতেন, ইয়াত ইমান শান্তি নহলহেঁতেন। কাৰণ যোৱাবাৰ UPPLৰ চৰকাৰ আছিলে, কিন্তু বিজেপিয়ে সমৰ্থন কৰাৰ কাৰণেহে চৰকাৰ, আৰু সেইকাৰণে শান্তিও আছিলে আৰু সম্প্ৰীতিও আছিলে। কিন্তু এইবাৰ আমাক শান্তিও লাগিব, সম্প্ৰীতিও লাগিব, সম অধিকাৰ আৰু আমাক উন্নয়নো লাগিব, হয়নে নহয়? আৰু সেইকাৰণে যোৱাবাৰ 9টা, এইবাৰ আটাইতকৈ বেছি সিট বিজেপি দলে জিকিব লাগিব। পাৰিম নে নাই আমি জিকাব? পুৰা পাৰিম। মই একদম কনফাৰ্ম হৈ থাকিম। ঠিক আছে। ইলেকশ্যনৰ সময়ত আপোনালোকৰ মাজত মই আৰু আহিম এবাৰ, আৰু এখন ধুনীয়াকৈ মিটিং কৰিম। আজি আমাৰ এইখন দলীয় সভা। ইলেকশ্যনৰ সময়ত যেতিয়া আহিম, তেতিয়া আমি ৰাজহুৱা সভা কৰিম, আৰু যিখিনি আপোনালোকে মোক অনুৰোধ কৰিছে সিদিনাখন মই ৰাইজৰ সন্মুখতে ধুনীয়াকৈ ঘোষণা কৰি যাম। হ'ব? একদম হ'ব? শুক্লাই চেৰভাং বিজেপি জিকিব, চিন্তা কৰিব নালাগে। একদম পাক্কা? তেতিয়াহ'লে মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, JP নাড্ডা জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, শুক্লাই চেৰভাঙৰ কাৰ্যকৰ্তা জিন্দাবাদ, শুক্লাই চেৰভাঙৰ কাৰ্যকৰ্তা জিন্দাবাদ, বন্দে মাতৰম, বন্দে মাতৰম। বঢ়িয়া। এতিয়া মই 3টা দৌৰাদৌৰিকৈ কথা কম। অৰুণোদয় ফৰ্ম কোনে কোনে ফিল আপ কৰিলে? নাম গৈছে নে নাই অৰুণোদয়?
কাৰ কাৰ গৈছে নাম গৈছে খালি ফৰ্ম পাব লাগে সোনকালে সোনকালে ফৰ্ম বিতৰণ কৰি দিয়ক কেতিয়াৰ পৰা যোৱাকালিৰ পৰা ফৰ্ম দিছে আপোনালোকে ফৰ্ম পাব এতিয়া অৰুণোদয়ত এটা ভাল খবৰ আছে আগতে অৰুণোদয় আছিলে 1250 টকা এতিয়া আমি কি কৰিম অৰুণোদয় পৰিয়ালে যদি গ্যাস কিনে গ্যাসৰ সিলিন্ডাৰৰ দামো 250 টকা কমাই দিম ভাল হ'ব নে বেয়া হ'ব ৰেশন কাৰ্ডত আগতে আমি চাউল পাইছিলো 1 অক্টোবৰৰ পৰা ৰেশন কাৰ্ডত আপোনালোকে কম দামত দালিও পাব নিমখো পাব চেনিও পাব হ'ব সেলফ হেল্প গ্ৰুপৰ 10,000 টকা 21 আগষ্টৰ পৰা আমি বিতৰণ আৰম্ভ কৰিম সমষ্টিয়ে সমষ্টিয়ে আমি গৈ বিতৰণ আৰম্ভ কৰিম তৃতীয়তে 6 আগষ্টৰ পৰা নিযুত মইনা আঁচনি আৰম্ভ হ'ব কলেজত যোন ছোৱালীয়ে পঢ়িব হায়াৰ সেকেন্ডাৰীত মাহত 1,000 টকা ডিগ্ৰীত 1250 টকা ইউনিভাৰ্চিটিত গলে 2,500 টকা নেক্সট মেট্ৰিক পৰীক্ষা এইবাৰ যিবিলাক ল'ৰা ছোৱালীয়ে দিব কিতাপ কাগজ যাতে ভাল কৰি কিনিব পাৰে গাখীৰ এগিলাচ খাব পাৰে মেট্ৰিকৰ সকলো কেণ্ডিডেটে মাহত 300 টকাকৈ এবাৰ বেংকত পাব যেতিয়ালৈকে মেট্ৰিক পৰীক্ষা সম্পূৰ্ণ নহয় আৰু আমি 2025 চনত যি ল'ৰা ছোৱালীয়ে ডিগ্ৰী পাছ কৰিলে তেওঁলোককো আমি মাহত এইবাৰ পইচা দিম যাতে তেওঁলোকে 1 বছৰৰ কাৰণে ইন্টাৰভিউ আদি দিব যাৰ কাৰণে বাছ ট্ৰেইনৰ ভাড়া মাক বাপেকৰ পৰা খুজিব নালাগে চৰকাৰৰ পৰা পাব পাৰে হ'ব ইয়াৰ পিছত আমাৰ চৰকাৰে ক্লাছ 9ৰ ছোৱালীক যি চাইকেল দি আছিলে অহাবাৰৰ পৰা এইবাৰৰ পৰা নহয় অহাবাৰৰ পৰা এবাৰ 9তো চাইকেল দিম এবাৰ 6তো চাইকেল দিম যাতে আমাৰ শিক্ষাৰ প্ৰতি আমাৰ ল'ৰা ছোৱালীৰ আগ্ৰহ বাঢ়ি গৈ থাকে অৰ্থাৎ বিজেপিক ভোট দিয়া মানে আমাৰ ভাল জাৰ্সি গৰু হলে গাখীৰ বেছি পায় নে নাপায় গতিকে বিজেপিক ভোট দিলে যেনেকে জাৰ্সি গৰুৱে 12 লিটাৰ গাখীৰ দিয়ে বিজেপিয়ে পুৰা আমাৰ সকলো ৰাইজৰ কাৰণে সুন্দৰভাৱে কাম কৰি আগুৱাই যাব আৰু এবাৰ সকলোকে ধন্যবাদ দিছো ইলেকশ্যনৰ সময়ত আকৌ লগ পাম ধন্যবাদ জয় হিন্দ বন্দে মাতৰম